বিভিন্ন অজুহাতেৰে পৰম্পৰাগত প্ৰচলিত নানান হৰমনেল সামাজিক সাংস্কৃতিক শাৰীৰিক মনোবৈজ্ঞানিক চঞ্চলতাৰ প্ৰভাৱৰ বিবেকহীন গোলামী কৰি থকাকেই সেই গোলামীবোৰৰ প্ৰতি বিভিন্ন অজুহাতেৰে আসক্ত হৈ থকাকেই যদি সৌন্দৰ্য বুলি প্ৰেম বুলি মিত্ৰতা বুলি গণ্য কৰি থকা যায় বৰকৈ সমস্যাজনিত হৈ থকা যায় যিমান সম্ভৱ বিবেকী হৈ যিমান সম্ভৱ সতৰ্ক হৈ এক সুস্থ দূৰত্বৰ পৰা চাই যেতিয়া সেই সংকীৰ্ণতাবোৰক প্ৰশ্ন কৰি সেইসমূহৰ ক্ৰমান্বয়ে পাৰলৈ গৈ থকা যায় সত্যৰ অন্বেষণৰ যাত্ৰাৰ ক্ষেত্ৰত সেই যাত্ৰাক সেই প্ৰক্ৰিয়াকহে যেতিয়া প্ৰকৃত প্ৰেম বুলি প্ৰকৃত সৌন্দৰ্য বুলি প্ৰকৃত মিত্ৰতা বুলি বুজা যায় তেতিয়াহে এক গভীৰ সুন্দৰ সমাধানকেন্দ্ৰিক জীৱন জীয়াই যোৱা হয় সেই প্ৰক্ৰিয়াহে সেই স্তৰৰ দিশে যাত্ৰাহে সেই বোধহে প্ৰকৃত সৌন্দৰ্য প্ৰকৃত প্ৰেম প্ৰকৃত মিত্ৰতা বুজিব লাগিব পাৰ্থক্য